পইচাৰ কাৰণে কিমান টকা দৰমহা দিয়া 3000 টকা দৰমহা দিয়া এইবিলাক এই লেতেৰা কামত এই তেজৰ পূজাৰ কাপোৰ এইবিলাক ইনজেকশ্যন বিলাক এইবোৰ লেতেৰা কামত লগাবা কাৰ অধীনত কাম কৰি আছা স্যালাৰিটো কোনে দিয়ে তোমাৰ স্যালাৰি কোনে দিয়ে স্যালারি কম বুঝি না তার ফালে চাব নালাগে স্যালারি কোনে দিয়ে পইচা কোনে হা মালিকে চাওক এনেকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এনেকে চলি আছে নেকি স্বাস্থ্য বিভাগটো য'ত এনেকে 10 বছৰীয়া 9 বছৰীয়া 11 বছৰীয়া বাচ্চাবিলাকক ইয়াতে কামত লগাইছে এনেকুৱা ভয়ংকৰ কামত চাওকচোন ইয়াতে ৰোগীসকলৰ সকলোকে মানে লেতেৰা বস্তুবোৰ তেজৰ পুজৰ কাপোৰ কানি সিৰিঞ্জ ইনজেকশ্যন সব ইয়াতে পেলোৱা হয় ইয়াতে আৰু এইবোৰৰ পৰা এইবোৰ দেখিছেনে কোনো ধৰণৰ প্ৰটেকশ্যন নোহোৱাকৈ তেওঁলোকে ইয়াৰ পৰা বাচি বেলে কিছুমান বস্তু তেওঁলোকে এই ভেনৰ জৰিয়তে লৈ যায় এইবিলাকতো বাচ্চা সেই হোৱা নাই কেইবছৰ হৈছে কি বহি থাক কাম কৰে কি কাম কৰে আছা সদায় কাম কৰে ইয়াতে জিএমচিত কথা নকবা মিছা আছা এইবোৰ কামত এইবোৰ এই লেতেৰা কামবিলাকত তুমি সৰু বাচ্চাবিলাক কিয় লগাইছা তুমি জানাই না 18 বছৰৰ তলৰ মানুহ এইবিলাক কামত লগোৱাটো সেই বুলি আইন ভাবে তুমি জানাই নাই পইচাৰ কাৰণে কিমান টকা দৰমহা দিয়া 3000 টকা দৰমহা দিয়া এইবিলাক এই লেতেৰা কামত এই তেজৰ পূজাৰ কাপোৰ এইবিলাক ইনজেকশ্যন বিলাক এইবোৰ লেতেৰা কামত লগাবা কাৰ অধীনত কাম কৰি আছা কাৰ কোন কোম্পানী কোন হয় তুমি তোমাৰ আইডেন্টিটি কি কি তুমি এইবিলাক ল'ৰা কেনে কামত লগাবা এইবোৰ ল'ৰা কেনে কামত লগাবা তুমি মই কথা কোৱা এইবোৰ 9-10 বছৰীয়া ল'ৰা দেউতা নাই চোৱা তুমি বেলেগ কামত লগোৱা না তুমি এইবোৰ কামত যে লগাবা তুমি জানা না এইবিলাক যে বেমাৰৰ সেই তুমি কি সেই নেকি তুমি কামত লগাই দিবা একদম বড় পাব তুমি কামত লগাই দিবা এইবিলাক সৰু বাচ্চাক তুমি কামত কিয় লগাইছা এইটো আইনভাৱে দণ্ডনীয় তুমি জানাই নাই এইবিলাক যে 9-10 বছৰীয়া বাচ্চাবিলাকক তুমি যে এইবোৰ কামত লগাইছা হা জিএমচিৰ সবতকে লেতেৰা বস্তুবোৰ ইয়াতে থাকে ইয়াতে তেজৰ পুজৰ ইনজেকশ্যন হা ঔষধ পাতি ইয়াতে গোটেইবিলাক হা মানুহ মৰিলেও সেই বেড কভাৰখনো ইয়াতে আহে হা এইবোৰ কামত এইবোৰ 9 বছৰীয়া 10 বছৰীয়া বাচ্চা কি নাম তোমাৰ ইহঁতে শাহিদ আলীৰ দৰে শাহিদ আলীৰ দৰে মানুহবিলাকে খটাই আছে এইবোৰ বস্তু কি জিএমচিৰ অধীক্ষকে গম নাপায় নেকি প্ৰিন্সিপালে গম নাপায় নেকি স্বাস্থ্য বিভাগে গম নাপায় নেকি এখন বিয়াগুম ইমান ডাঙৰ এক স্বাস্থ্য বিভাগ এই স্বাস্থ্য বিভাগৰ এই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু য'ত কাম কৰি আছে আমি শিশু শ্ৰমিকৰ কথা কওঁ শিশু আইনৰ কথা কওঁ য'ত এনেকে গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত জিএমচিৰ ভিতৰত 9 বছৰীয়া 10 বছৰীয়া বাচ্চাই 3000 টকাৰ বিনিময়ত 3000 টকা দিয়াৰ তুমি হা কি কথাই কৈছে আৰে দৰমহা বুলি জানা সি নিজে কৈ আছে আকৌ আৰে সি নিজে কৈ আছে তাকে ৰাখছে 3000 দিয়ে তুমি এইমাত্ৰ দেউতা নাই তুমি তাক বেলেগ কামত খটাব পাৰা নাই এইবিলাক যে কামত খটাই আছা তাত দেউতা নাই মোৰ লগত আহিছে আচ্ছা তুমি এটা কথা জানা নাই ৰবা মই এটা কথা তুমি এটা কথা জানা নাই যে এইবোৰ কামত তুমি তাক উইদাউট প্ৰটেকশ্যন তুমি কেনেকৈ খটাই আছা ইমান এনেকুৱা কামত য'ত ইমান ভয়ংকৰ বেমাৰৰ বীজাণু থাকে এইবোৰ জিএমচিৰ এইবিলাক বেমাৰৰ বীজাণু ইয়াতে আমি থিয় হৈ থাকিব পৰা নাই সেই কামত তুমি তাতে খটাই আছা তাতে গোটেই খুচৰে এই গোটেই গ্লাছ এইবোৰ চব খুচৰি বেলে তাৰ পৰা বস্তুবোৰ ইয়াৰ পৰা লৈ যায় আৰু তোমালোকৰ দৰে মানুহবিলাকে হা এইবোৰ কাম কৰি আছা সৰু বাচ্চা সুমতিৰ আণ্ডাৰত কাম কৰে সুমতিয়ে গম পায় নেকি এই যে 9 বছৰ আমি কিন্তু সুধিম আমি তুমি কিয় কৰিছা তেনেহ'লে 9 বছৰীয়া 10 বছৰীয়া বাচ্চাক তুমি কিয় কামত লগাইছা তাক কিয় কামত লগাইছা তাক কিয় কামত লগাইছা ইয়াৰতো বয়স 18 বছৰ হোৱা নাই হলে আৰু হোৱা নাই নহয় এতিয়ালৈ তাৰো হোৱা নাই তাকো কামত লগাইছা আৰে ভাইটি হওক ভণ্টি হওক যিয়ে নহওক তোমাৰ যি হলে তুমি ইয়াতে এই জিএমচিৰ ভিতৰত তুমি এইবিলাক এই বেমাৰৰ ইমান লেতেৰা জেগাত তুমি সৰু ল'ৰা ছোৱালীবিলাক কামত লগাবা মই দেখা পাই আছো এই কাম কৰি থাকে ন এই সৰু বাচ্চাটো ইয়াক মই বহুত দিন কলো কৈছে নকৰিবি একো কলো মই বহুত দিন কি কাৰণে মানা কৰাৰ পাছত কি কাৰণে কৰে আছে তাৰ বয়স হোনাইতো গম পা না তই তই লগাবি তোৰ ল'ৰা ছোৱালীক কামত এনেকে হা এনে কামত লগাবি কৰিব ইয়াতে তাৰমানে চাফ চিকুণৰ আপুনি দায়িত্বত আছে আপোনালোকৰ আপোনালোকৰ কি বস্তুত আছে এওঁতো আমাৰ আছে হাউচকিপিং বস্তুতে আছে তাৰমানে কাহিনী কি হৈছে ইয়াতেতো চব লেতেৰা বস্তুবিলাক আহে এইবোৰৰ দৰে 14 বছৰীয়া আৰু ক'ত গ'লে ল'ৰাটো এই হাত নলগা এইবিলাকৰ দ্বাৰা এই সৰু তইতো ল'ৰা ছোৱালীক এনে এইবিলাক কামত লগাবি হা
সিহঁতে চুবই নোৱাৰে, সিহঁতৰ তাত বেমাৰটো পুটুককৈ আহিব। মই কাম কৰিম। সিহঁতে ইমিউনিটি এনেও ল' ন। মহাবিদ্যালয়ৰ অধীক্ষক, প্ৰিন্সিপাল আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰীবোৰে এইবোৰ বস্তু দেখিছে নাই, য'ত খুদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত শিশুক এনেকৈ শোষণ কৰি এনেকৈ এইবোৰ এই আৱৰ্জনাৰ মাজত 9 বছৰীয়া ল'ৰা 12 বছৰীয়া ল'ৰা কাম কৰাই আছে। আৰু এইবোৰ বিষয়ে যদি চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, প্ৰিন্সিপালবোৰে গম পাই তেওঁলোকৰ জ্ঞান পোৱাকৈ হৈ আছে, তেনেহ'লে অতিকৈ দুৰ্ভাগ্যজনক কথা। স্বাস্থ্য বিভাগে এইবোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ। বাচ্চা কামত লগাইছিলোঁ, কালিৰ পৰা আৰু নালাগাও মোৰ ভুল হৈছে। আৰু যদি আৰু যদি লগাও তেতিয়াহ'লে আপোনালোকে আহিব। আৰু লাইচেঞ্চ